তেওঁলোকে যে গৌৰৱ গগৈ আৰু দায়িত্ব বাহিৰত নিদিব, অসমত থাকক, তেওঁ নিজেই চিঠি লিখিব। তো সেইটোৱে মই আখৰে আখৰে পালন কৰিবলৈ বিচাৰোঁ। আমাক দুখ লাগে যে তেওঁলোকে ইমান কষ্ট কৰিছিল, ভাৰত জোৰত যাত্ৰা কৰিলে, কিন্তু আমিতো চব ঠাইত যাব নোৱাৰিলোঁ। তেওঁতো ধুবুৰীৰ পৰা শদিয়ালৈকে গ'ল, আমিতো ক'ৰবাতহে যোগ কৰিছোঁ। যদি আমাক বাস্তৱভাৱে অহা বিধানসভা নিৰ্বাচনত আমাৰ ৰাইজৰ আশীৰ্বাদ পাবলগীয়া আছে, আমাৰ অসমৰ যিমানবোৰ বিধায়কসকল আছে, যিমানবোৰ সাংসদসকল আছে, আমি সকলোৱে দিনে ৰাতি অসমত থাকি অসমৰ কাৰণে ৰাইজৰ কাৰণে কষ্ট মোক পদবী নালাগে। ভূপেন বৰা ডাঙৰীয়াই আজি মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে যিদৰে জোৰদাৰ নেতৃত্ব আমাক দিছে, যাৰ ফলত আজি মাত্ৰ আমাৰ 3টা সমষ্টিৰ ভিতৰত নহয়, আমাৰ গুৱাহাটীও মই মতে ভাল হৈছে, মোৰ মতে কৰিমগঞ্জত আমি খুব ভাল ফাইট দিছোঁ, শিলচৰত আমি খুব ভাল ফাইট দিছোঁ, কাজিৰঙাৰ যেনেকুৱা সমষ্টিত আমি ভাল ফাইট দিছোঁ। আৰু গোটেই যে ইণ্ডিয়া এলায়েন্সত একগোট কৰাৰ ক্ষেত্ৰত আমাৰ ৰাইজ দল, অসম জাতীয় পৰিষদ দল, CPM, CPIM দল, TMC, এই সকলোৰ লগত যে একতা, শান্তি এটা বাৰ্তা বা শান্তি এটা পৰিৱেশ বনোৱাৰ ক্ষেত্ৰত ভূপেন বৰা ডাঙৰীয়াৰ মূল অৰিহণা। এই গোটেই বিৰোধী ঐক্য মঞ্চৰ জন্মদাতা কোন? জন্মদাতা হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি। ডাঙৰীয়াৰ পিছত আপোনাৰ দুজনে কৈছিল আৰু নাজনী নাই বিচাৰিছে প্ৰয়াত তৰুণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিমান দিন প্ৰধানমন্ত্ৰী হৈ থাকে, মোৰ সেইটোৱে মোৰ সন্দেহ। তেওঁ ইতিহাসত চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে ইমান তৰল মন্তব্য কৰিছিল, মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে ইমান তৰল মন্তব্য কৰিছে, আৰু এটা কোৱালিশ্যন চৰকাৰ চলাবলৈ হ'লে এটা বহল মন লাগে, যি মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেখা পোৱা নাই। সেইকাৰণে তেওঁ কিমান দিন প্ৰধানমন্ত্ৰী হৈ থাকে সেইটো এটা ডাঙৰ প্ৰশ্ন। প্ৰয়াত তৰুণ গগৈৰ পিছত ভূপেন বৰা ডাঙৰীয়াই AIDFৰ বিৰুদ্ধে এটা কঠিন ষ্টেণ্ড লৈছে। এই ষ্টেণ্ডটোৱে কেনেকুৱাকৈ প্ৰভাৱ পেলাইছে, কি ভাবে আপুনি? যাৰ ফলত আজি যদি ভূপেন বৰা ডাঙৰীয়া এইটো ষ্টেণ্ড নল'লেহেঁতেন, তো ধুবুৰীত আমি কেনেকৈ জিকিলোহেঁতেন? ভূপেন বৰা ডাঙৰীয়া এইটো ষ্টেণ্ড স্পষ্ট ষ্টেণ্ড লোৱাৰ কাৰণে, আৰু তেওঁ তেখেতৰ ষ্টেণ্ড লোৱাৰ পিছত মইহে আহি, তেখেতে মোক কোৱাৰ পিছত মই ইয়াত আহি ৰাজীৱ ভৱনত মই কৈছিলোঁ প্ৰথম সংবাদমেলত যে আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নীতিৰ লগত ময়ো একমত, সংগ হ'ব লাগে। আৰু তেখেতৰ এই স্পষ্ট ৰণকৌশলৰ বাবে আজি ধুবুৰীত আমি AIDF দলটোক পৰাজিত কৰোঁ। AIDF বিৰোধী ষ্টেণ্ডটোৱে উজনিত হেল্প কৰিছে আপোনাক? উজনিত হেল্প কৰিছে? নিশ্চয় ৰাইজে ভোট দিছে সংবিধানৰ পক্ষে, ৰাইজে ভোট দিছে নিবনুৱা সমস্যা লৈ চিন্তিত হোৱাৰ পিছত, ৰাইজে ভোট দিছে মূল্যবৃদ্ধি সমস্যা লৈ চিন্তিত হোৱাৰ পিছত। যদি সঁচাকৈ সমস্যাবোৰ সমাধান কৰিব লাগে, তেতিয়াতো আমাক চৰকাৰ গঠন কৰিব লাগে। বিৰোধী পক্ষত বিৰোধী ভূমিকা গ্ৰহণ কৰিলে আমি অত্যাচাৰৰ পৰা অলপ মুক্তি আমি দিব পাৰোঁ, বচাব পাৰোঁ, কিন্তু সমাধান যদি আমাক দিব লাগে তেতিয়া আমাক চৰকাৰ গঠন। ধন্যবাদ। আমি কিছু লাষ্টলৈকে কিয় ৰৈ সকলে ৰৈ আছে, ৰৈ নাথাকিবা, আমাৰ পৰা শিকা অলপ। আপোনাৰ ভাগৰ লাগিছে যে সেইকাৰণে মই ৰৈছোঁ। কথাটো হৈছে আমি যেতিয়া বিধায়কসকল আহিছিলে আপোনালোকৰ, বহু বিধায়কক আমি সুধিছিলোঁ আপোনাৰ নেতৃত্বত কেনেধৰণে আগবাঢ়িব লাগে। তেতিয়া শিৱামণি হওক, নুৰুল হুদা হওক, সকলোৱে কৈছিলে যে গৌৰৱ গগৈৰ নেতৃত্বত যদি 2026ত আমি আগবাঢ়োঁ তেতিয়াহ'লে আমাৰ চৰকাৰ হ'ব। গতিকে আপুনি এই ক্ষেত্ৰত কি কয়? আপোনাৰ নেতৃত্ব বিচাৰিছে? দলীয় কথাবোৰ দলীয় মঞ্চ যিকোনো বিষয়, তথাপিও আমাৰ লোকতান্ত্ৰিক দল, আমি আকৌ চকত নটিচ নিদিওঁ। আজি হ'ব পাৰে মৃণাল শইকীয়া ডাঙৰীয়া কিবা এটা কৰে, লগে লগে তেওঁৰ ওপৰত এটা লেবেল লগাই দিয়ে, এই বিজেপি মানে বিজেপিৰ পৰা এৰি যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান দীনদয়ালৰ কিতাপ পঢ়া নাই, মই ভাবিছোঁ গোটেইবোৰ কথা তেওঁ মৃণাল শইকীয়াই
যদি আমি মৃণাল শইকীয়া ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেই ৰুমত বহাই বিজেপি ইতিহাসত RSS ইতিহাসৰ ওপৰত এটা কুইজ কৰে মই কৈছোঁ মৃণাল শইকীয়াই 10 out of 10 পাব আৰু এওঁ মানে অনলি 1 out of এটাই প্ৰশ্ন তেওঁলোকে উত্তৰ দিব পাৰে কিন্তু মুখ্যমন্ত্ৰী আপোনাৰ CMA বহুত